এই দিশত ঝাৰু ৰাখিলে দেৱী লক্ষ্মীয়ে সেই ঘৰ ত্যাগ কৰে। এই সময়ত ঘৰ ঝাৰু দিলে দেৱী লক্ষ্মী অসন্তুষ্ট হয়, ফলত ঋণৰ বোজা বৃদ্ধি পায়। ঝাৰু ব্যৱহাৰ কৰাৰ আগত এইকেইটা কাম কৰিলে ঘৰলৈ টকা পইচা আহে। আপোনাৰ ঘৰত কেতিয়াও টকাৰ অভাৱ নহ'বলৈ ঝাৰু এই ঠাইত লুকুৱাই ৰাখক। ঝাৰু দান কৰিলে কি হয় জানেনে? আমাৰ শাস্ত্ৰত কিছুমান কথা উল্লেখ আছে যিবোৰ দেৱী লক্ষ্মীৰ লগত জড়িত। এই ঐশ্বৰিক বস্তুবোৰত মাতৃলক্ষ্মী বাস কৰে, গতিকে এইবোৰ কথা আমি লক্ষ্মী দেৱীৰ দৰে সন্মান কৰা উচিত। সেইবোৰ পূজা কৰিব লাগে আৰু সেইবোৰ ব্যৱহাৰ কৰাৰ সময়ত শাস্ত্ৰীয় নিয়ম মানি চলিব লাগে। মাতৃলক্ষ্মীক ধন সম্পত্তিৰ দেৱী বুলি গণ্য কৰা হয়। তেওঁ মানুহক সকলো বস্তুগত সুখৰ যোগান ধৰে। যাৰ ওপৰত দেৱী লক্ষ্মী সন্তুষ্ট হয় তেওঁ জীৱনত কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন হ'ব নালাগে। কিন্তু যদি দেৱী লক্ষ্মীয়ে কাৰোবাৰ ওপৰত অসন্তুষ্ট হয় তেন্তে সকলো ধ্বংস হৈ যায়। সেইবাবেই আমি সদায় দেৱী লক্ষ্মীক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। লক্ষ্মী দেৱীৰ লগত জড়িত বস্তু আমাৰ ঘৰত ৰাখি পূজা কৰিব লাগে, যাতে দেৱী লক্ষ্মী আমাৰ ঘৰত স্থায়ীভাৱে বাস কৰে। শাস্ত্ৰত উল্লেখ কৰা বস্তুসমূহৰ ভিতৰত ঝাৰু, তুলসী উদ্ভিদ, পদুম ফুল, মংগলসূত্ৰ, শংখ ইত্যাদি। এই সকলোবোৰ সহজ সৰল কথা লক্ষ্মী দেৱীৰ অতি প্ৰিয় আৰু এইবোৰ য'তেই থাকে তাতেই দেৱী লক্ষ্মী সদায় বাস কৰে। আজি আমি গম পাম দেৱী লক্ষ্মীৰ আটাইতকৈ প্ৰিয় বস্তু ঝাৰুৰ বিষয়ে। ঝাৰুক ঐশ্বৰিক বস্তু বুলি গণ্য কৰা হয়। ইয়াৰ ভিতৰত দেৱী লক্ষ্মী বাস কৰে, সেয়েহে ঘৰত ঝাৰুৰ অতি গুৰুত্বপূৰ্ণ স্থান আছে। ঝাৰুৱে কেৱল ঘৰৰ মলি পৰিষ্কাৰ কৰাই নহয়, ঋণাত্মক শক্তিও আঁতৰাই পেলায়। দেৱী লক্ষ্মীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাক অতি ভাল পায় আৰু ঘৰখন কেৱল ঝাৰু ব্যৱহাৰ কৰিহে পৰিষ্কাৰ কৰি ৰখা হয়। যদি ঘৰত পৰিষ্কাৰ পৰিচ্ছন্নতা নাথাকে তেন্তে দেৱী লক্ষ্মীয়ে তাত বাস নকৰে। ঝাৰুৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ বাস্তু নিয়ম আৰু ইয়াৰ প্ৰতিকাৰ জনোৱা হওক, যিয়ে আপোনাৰ দৰিদ্ৰতা দূৰ কৰিব পাৰে। শাস্ত্ৰত ঝাৰুক অতি পবিত্ৰ বস্তু বুলি গণ্য কৰা হয়, গতিকে ঝাৰু ব্যৱহাৰ কৰাৰ সময়ত আমি বাস্তুশাস্ত্ৰৰ নিয়ম পালন কৰা উচিত। বাস্তুশাস্ত্ৰই ঘৰত ঝাৰু ক'ত ৰাখিব লাগে, কেতিয়া কিনিব লাগে, পুৰণি ঝাৰুৰ লগত কি কৰিব লাগে সেই বিষয়ে বিতং তথ্য দিছে। পুৰণি ঝাৰু এটা নিৰ্দিষ্ট ঠাইত লুকুৱাই ৰাখিলে আপোনাৰ ঘৰত কেতিয়াও টকাৰ অভাৱ নহ'ব। বাস্তুশাস্ত্ৰৰ মতে পুৰণি ঝাৰুটো গোপন স্থানত ৰাখিব লাগে, যাৰ বিষয়ে আমি আপোনালোকক জনাম। ঝাৰুক সন্মান কৰা উচিত। প্ৰথম কথা, ঝাৰুটোক কেতিয়াও অপমান কৰা উচিত নহয়। দেৱী লক্ষ্মী ঝাৰুত বাস কৰে, সেয়েহে ইয়াত কেতিয়াও ভৰি লগাব নালাগে। ভুলতে ঝাৰুত ভৰি দিলে লগে লগে ক্ষমা খুজিব লাগে। ঝাৰুৰ ওপৰেৰে কেতিয়াও পাৰ হ'ব নালাগে। ঝাৰুৰে মল মূত্ৰৰ দৰে মলি পৰিষ্কাৰ কৰাটো অশুভ বুলি গণ্য কৰা হয়। ঝাৰু লুকুৱাই ৰাখিব লাগে। ঝাৰুটো সদায় এনে ঠাইত ৰাখিব লাগে য'ত বাহিৰৰ মানুহে দেখা নাপায়। যেনেকৈ আপুনি আপোনাৰ ধন নিৰাপদ স্থানত ৰাখে, একেদৰেই ঝাৰুটো নিৰাপদ ঠাইত ৰাখিব লাগে। বাস্তুশাস্ত্ৰৰ মতে কোনো বাহিৰৰ মানুহৰ চকু ঝাৰুৰ ওপৰত পৰিলে ধনৰ অপচয় বাঢ়ি যায়। সেয়েহে ব্যৱহাৰৰ পিছত ঝাৰুটো নিৰ্জন ঠাইত ৰাখিব লাগে। ঝাৰু ব্যৱহাৰ কৰাৰ আগতে নমস্কাৰ কওক। ঝাৰু ব্যৱহাৰ কৰাৰ আগতে নমস্কাৰ জনাব লাগে। ঝাৰুৰ পৰা অনুমতি লোৱাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে। ঝাৰুক প্ৰণাম কৰি তাত বাস কৰা দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায়। ঝাৰু ৰখাৰ দিশ। ঝাৰু ৰখাৰ বাবে পশ্চিম দিশটো সৰ্বোত্তম বুলি বিবেচিত হয়। এই দিশত ঝাৰু ৰাখিলে শুভ ফল পোৱা যায় আৰু বাস্তুৰ দোষ কমি যায়। ঝাৰু কেতিয়াও পাকঘৰত ৰাখিব নালাগে, ই ঋণাত্মক শক্তিৰ সৃষ্টি কৰে। ঝাৰুটো সদায় শুৱাই ৰাখিব। ঝাৰুটো থিয় কৰি ৰাখিলে দেখা যায় যে দেৱী লক্ষ্মী ঘৰৰ পৰা ওলাই গৈছে, সেয়েহে ঝাৰুটো সদায় শুৱাই ৰাখিব লাগে। ভঙা ঝাৰু ব্যৱহাৰ নকৰিব। বাস্তুশাস্ত্ৰৰ মতে ভঙা বা নষ্ট হোৱা ঝাৰু ঘৰত ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তি বৃদ্ধি পায়। সময়ে সময়ে ঝাৰু সলনি কৰিব লাগে। ঝাৰু জ্বলাব নালাগে। ঝাৰু জ্বলাই দিলে দুৰ্ভাগ্যৰ সৃষ্টি হয়। যদি ঝাৰুটো পুৰণি হৈ যায় তেন্তে একাদশী, বৃহস্পতিবাৰ, শুকুৰবাৰে ঘৰৰ পৰা বাহিৰলৈ দলিয়াই নিদিব। ঘৰৰ উত্তৰ পূব দিশত ৰাখক। এটা ঝাৰু দান কৰক। ঝাৰু দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। শনিবাৰে ঝাৰু দান কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি আহে। ঝাৰু দিয়াৰ সঠিক সময়। ঝাৰু দিয়াৰ আটাইতকৈ শুভ সময় হ'ল সূৰ্য উদয়ৰ সময়ত। ৰাতিপুৱা ঝাৰু দিলে ঘৰৰ নেতিবাচক শক্তি নষ্ট হয়, কিন্তু সূৰ্যাস্তৰ সময়ত ঝাৰু দিয়াটো অশুভ বুলি গণ্য কৰা হয়। ঝাৰু ধাৰলৈ নিদিব।
কোনোবাই কেতিয়াও কাকো ঝাৰু ধাৰলৈ দিব নালাগে। ইয়াৰ দ্বাৰা দেৱী লক্ষ্মী ঘৰৰ পৰা ওলাই যায়। ঝাৰুটো কেৱল নিজৰ ধনেৰেহে কিনি ব্যৱহাৰ কৰিব লাগে। নতুন ঝাৰু কিনাৰ দিন। নতুন ঝাৰু কিনাৰ বাবে শনিবাৰ শুভ বুলি গণ্য কৰা হয়। এইবোৰ আছিল ঝাৰুৰ লগত জড়িত গুৰুত্বপূৰ্ণ 5টো নিয়ম। আশা কৰোঁ আপুনি এই তথ্য উপযোগী বুলি বিবেচনা কৰিছে। ভিডিঅ'টো লাইক কৰি কমেণ্টত জয় মহালক্ষ্মী লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।